তিনিচুকীয়াত ৰজাদিনীয়া পুখুৰীত বেদখল সৰ্বানন্দ সিংহই খন্দুৱা বৰপুখুৰী এতিয়া বনিয়াৰ দখলত বৰগুৰিত মটক ৰজাজনে 9 বিঘা 2 কঠা মাটিত এটা বৰপুখুৰী খন্দাইছিল বৰ্তমান বৰপুখুৰীটোৰ সত্ৰে মাত্ৰ 3-4 বিঘাহে মুকলি মাটি আছে বেদখলকাৰীয়ে বৃহৎ পক্কা বেৰা নিৰ্মাণ কৰি সংকুচিত কৰিছে পুখুৰীটোৰ ভূমি শীঘ্ৰে বৰপুখুৰীৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবী উত্থাপন কৰিছে দল সংগঠনে আৰু এই সন্দৰ্ভতে তিনিচুকীয়াৰ পৰা বিবেক বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে এসময়ৰ ঐতিহাসিক বেংমৰা ৰাজ্য বৰ্তমান তিনিচুকীয়া জিলা আৰু সেই তিনিচুকীয়া জিলাত বহুতো আচলতে সেই সময়ৰ বহু কীৰ্তিচিহ্ন অবৈধভাৱে দখলত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু মই আছো বৰ্তমান তিনিচুকীয়া বৰগুৰিত থকা সেই সময়ৰ মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱে খনন কৰা সেই সময়ত খনা এটা পুখুৰী নাম বৰপুখুৰী আৰু বৰপুখুৰীৰ পাৰত আছো ভিডিঅ' জল সত্য ইয়াৰ পৰিৱেশ দেখাব আচলতে এইটো হ'ল মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিনতে খনন কৰা বৰপুখুৰী আৰু বৰপুখুৰী যি আচলতে নথিপত্ৰ সেই নথিপত্ৰ অনুসৰি প্ৰায় 9 বিঘা মাটি আছে এই বৰপুখুৰীটোত কিন্তু বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে মাত্ৰ 3 পৰা 4-5 বিঘা মাটি বৰ্তমান আছে আৰু এই পুখুৰীটো এতিয়া এনেধৰণে জৰাজীৰ্ণ অৱস্থাত পৰি আছে আৰু আজি আচলতে এই পুখুৰীটোৰ পাৰত মটক জনগোষ্ঠীৰ যি সংগঠন মটক যুৱ ছাত্ৰ সন্মিলন মটক সন্মিলনৰ লোকসকল নেতৃত্ব আহি উপস্থিত হৈছে আৰু সমগ্ৰ যি আচলতে পৰিৱেশ পৰিস্থিতি বুজ লৈছে আৰু ইতিমধ্যে এই স্থানত আচলতে কিছু মণ্ডল আহিছে বা মণ্ডল বিভাগৰ যিসকল বিষয়া সকলো আহিছে আৰু সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আমি জানিবৰ কাৰণে যাম মটক সন্মিলনৰ সম্পাদক আছে কিৰণ ৰাজখোৱা যিহেতু মটক জনগোষ্ঠীৰ যি সেই সময়ৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱে খনন কৰা বহু আচলতে পুখুৰী হওক বা বিভিন্ন আচলতে অবৈধ দখলৰ অভিযোগ উত্থাপন আছে তাৰ ভিতৰতে এই বৰপুখুৰী কি ক'ব নহয় আচলতে এইটো গোটেই বিষয়টো হিষ্ট্ৰিকেল মনুমেণ্ট প্ৰিজাৰ্ভেশ্যন এক্টৰ আধাৰত যিখিনি হ'ব লাগে ইয়াতে হোৱা নাই তিনিচুকীয়াৰ যিখিনি ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ যিখিনি ঐতিহাসিক কীৰ্তিচিহ্ন আছিলে গৰিষ্ঠ সংখ্যকে আজি দেখিছোঁ আমি যেতিয়া অসম চৰকাৰৰ মটক জনগোষ্ঠী উন্নয়নৰ বাবে দিয়া বিশেষ যিটো অৰ্থনৈতিক পেকেজ আছিল সেই পেকেজৰ কিছু পুঁজি আমি আমাৰ এই যিখিনি ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ কাৰণে আমি ব্যৱহাৰ কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ এইখিনি এতিয়া কৰিবলৈ যাওঁতে প্ৰশাসনৰ লগত যেতিয়া আমি কথাখিনি পাতিছোঁ তিনিচুকীয়া জিলা প্ৰশাসনৰ লগত বা চাৰ্কল অফিচৰ লগত যেতিয়া আমি কথাখিনি পাতিছোঁ দেখা গৈছে তাত যিখিনি তথ্যত আছে এই পুখুৰীটো এতিয়া বৰপুখুৰী আমাৰ প্ৰথমজন বেংমৰা মটক ৰাজ্যৰ প্ৰথমজন ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই খন্দুৱাইছিল পুখুৰীটো এই পুখুৰীটো চৰকাৰী নথিত আছে যে 9 বিঘা 2 কঠা 12 লোচা কিন্তু ইয়াত আপোনালোকে এতিয়া চালে দেখিব যে গোটেই পুখুৰীটো বোধহয় 3 বা 4 বিঘা 3 বিঘা মানহে আছেগৈ এতিয়া 9 বিঘাৰ ঠাইত তাৰমানে 6 বিঘা মানেই ইয়াত দখল দায়িত্ব বেদখল হৈছে অবৈধভাৱে বেদখল হৈছে আৰু যিটো আমাৰ এই পুখুৰীটো আমাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ইতিমধ্যে তেওঁলোকৰ হেৰিয়ৰ ভিতৰত ক্ষমতাৰ ভিতৰত লৈছে গতিকে আমি বিচাৰিছোঁ চৰকাৰে অন্ততঃ প্ৰশাসনে এই যিটো আমাৰ 9 বিঘা 2 কঠা 12 লোচা ইয়াৰ ভূমি আমাক মোকলাই দিব লাগে মোকলাই দি ইয়াত যিখিনি কনষ্ট্ৰাকশ্যন হৈছে দেখিছে আপোনালোকে চাইডে চাইডে বাউণ্ডেৰী পাৰটোতে বাউণ্ডেৰী ৱাল হৈ গৈছে গতিকে অবৈধভাৱে যিখিনি ইয়াত দখল দায়িত্বত আছে সেইখিনি চৰকাৰে উচ্ছেদ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে যিটো 9 বিঘা 2 কঠা 12 লোচা ভূমি যিটো এই পুখুৰীটো চাৰিসীমা চৰকাৰী নথিতে আছে গতিকে সেই অনুপাতে এই পুখুৰীটো আমি সংৰক্ষণ কৰিব বিচাৰিছোঁ সেই অনুপাতে আৰু চৰকাৰে বিশেষ উন্নয়ন পুঁজিৰ দ্বাৰাই আমি এইখিনি সংৰক্ষণ কৰিব বিচাৰিছোঁ গতিকে আমি চৰকাৰলৈ আহ্বান থাকিব যে যিখিনি অবৈধভাৱে বহু লোকে ইয়াত দখল কৰিছে সেইখিনি উচ্ছেদৰ ব্যৱস্থা কৰিব লাগে ধন্যবাদ আপোনালৈ আচলতে আমি দেখুৱাম যিহেতু পুখুৰীটো পাৰতে আছোঁ আৰু পুখুৰীটোৰ পাৰতে এয়া আচলতে পকাৰ খুঁটা নিৰ্মাণ কৰি এনেদৰে ফেঞ্চিং বেৰা নিৰ্মাণ কৰিছে তাৰ বিপৰীতে ইয়াৰ পৰা কিছু দূৰতে আছে পকা বাউণ্ডেৰী ৱাল আচলতে নিৰ্মাণ কৰিছে এয়া দেখিছে আপোনালোকে পকা বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰিছে ঠিক তেনেদৰে আচলতে পুখুৰীটোৰ যি আছিল পুখুৰীটোৰ চাৰিওদিশে আচলতে অবৈধভাৱে দখল কৰি ৰাখিছে আৰু তাৰ যিটো কাৰণে আচলতে মটক জনগোষ্ঠীৰ কেওটা সংগঠনে আজি আহি পুখুৰীৰ পাৰত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে ৰাজস্ব বিভাগৰ লোকো আচলতে এই স্থানত আহি উপস্থিত হৈছে আৰু পুখুৰীটোৰ জোখ মাখৰ কাম কৰিছে গতিকে তেওঁলোকৰ এটা দাবী যে অতি সোনকালে এই যি মটক জনগোষ্ঠীৰ যি আচলতে সেই সময়ৰ বেংমৰা ৰাজ্যৰ যিসমূহ কীৰ্তিচিহ্ন সেই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিব লাগে আৰু পুৰাতত্ত্ব বিভাগে আচলতে এইসমূহ আচলতে মাটিকালি যিটো হিচাপত আছিলে সেইমতে আচলতে মাটিকালিসমূহ উলিয়াই এইসমূহ আচলতে পুখুৰী বা যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন সেইসমূহ আচলতে সংৰক্ষণ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে মটক জনগোষ্ঠীৰ কেওটা দল সংগঠনে